নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে আজি সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটি হৈছে মহামাৰী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে কেন্দ্ৰীয় প্ৰতিৰক্ষা সচিব। বুধবাৰে কাৰ্যালয়লৈ নাহিল মন্ত্ৰী ৰাজনাথ সিং। কেন্দ্ৰীয় প্ৰতিৰক্ষা সচিব অজয় কুমাৰ আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। যোৱা কিছুদিন ধৰি অসুস্থ হৈ থকা বিষয়াগৰাকী কৰোনাত আক্ৰান্ত হোৱাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে কৰোনা পজিটিভ পোৱাৰ পৰা তেওঁ কাৰ্যালয়লৈ অহা নাই আৰু হোম কোৱাৰেণ্টাইনত আছে। প্ৰতিৰক্ষা বিভাগৰ কাৰ্যালয়ত কৰ্মৰত ৩৫গৰাকী লোকক হোম কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হৈছে। অজয় কুমাৰ কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ পাছতে বুধবাৰে কাৰ্যালয়লৈ নাহিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। কৰোনাৰ সংক্ৰমণ যাতে হ'ব নোৱাৰে সেইবাবে প্ৰতিৰক্ষা মন্ত্ৰালয় অধিক কঠোৰ হৈছে। ইতিমধ্যে চেনিটাইজ কৰা হৈছে সাউথ ব্লকৰ প্ৰথম মহলা। বন্ধুসকল, তাৰ পিছত ২ নম্বৰ খবৰটিয়ে হৈছে ভাৰত আৰু ইণ্ডিয়া নামক লৈ উচ্চতম ন্যায়ালয়ত শুনানি। ইংৰাজে দি যোৱা ইণ্ডিয়া নামটো আৰু নাথাকিব নেকি, ইয়াক লৈ চৰ্চা আৰু বিতৰ্ক অব্যাহত আছে। ভাৰতৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত ৰখাৰ যুক্তি প্ৰদৰ্শনেৰে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল এজন ব্যক্তি। স্বাধীনতা আন্দোলনৰ সময়তে ইণ্ডিয়াৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হৈছিল ভাৰত। শ্লোগান দিয়া হৈছিল ভাৰত মাতা কি জয়। উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানিত মুখ্য ন্যায়াধীশ এই সন্দৰ্ভত কয় যে ভাৰত আৰু ইণ্ডিয়া এই দুয়োটা নামে আছে সংবিধানত। ইণ্ডিয়াক কোৱা হয় ভাৰত। ইয়াৰ পূৰ্বেও ২০১৬ চনত এই ধৰণৰ আন এক আবেদন দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত, যিখন আবেদন তেতিয়াৰ মুখ্য ন্যায়াধীশ টি.এছ. ঠাকুৰে খাৰিজ কৰিছিল। এই বিষয়টোত হস্তক্ষেপ কৰিব নোৱাৰো বুলি উল্লেখ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে বিষয়টো বিবেচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ এক জাননী জাৰি কৰে। লগতে ন্যায়ালয়ে আবেদনকাৰীক এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰাৰ পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে এই বিষয়টো আবেদনৰ শুনানি গ্ৰহণ কৰিছিল মুখ্য ন্যায়াধীশ এছ.এ. ববীৰ নেতৃত্বাধীন এখন সাংবিধানিক বিচাৰপীঠে। বন্ধুসকল, তাৰ পিছত ৩ নম্বৰ খবৰটিয়ে হৈছে ভাৰত চীনৰ মাজত অনুষ্ঠিত হ'ব সেনা পৰ্যায়ৰ বৈঠক। লাডাখ সীমান্তত সন্মুখ সমৰত ভাৰত আৰু চীনৰ সেনা এনে জটিল পৰিস্থিতিৰ মাজতে অহা শনিবাৰে ভাৰত আৰু চীনৰ মাজত অনুষ্ঠিত হ'ব সেনা পৰ্যায়ৰ বৈঠক। শনিবাৰে সীমান্তৰ চুখুলমলদৈ সেনা ছাউনীত অনুষ্ঠিত হ'ব এই বৈঠক। ভাৰতৰ সেনাৰ তৰফৰ পৰা ১৪ কৰ কামাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিঙে নেতৃত্ব দিব। ভাৰতীয় সেনাৰ তৰফৰ পৰা এই কথা সদৰি কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতৰ তৰফৰ পৰা এই বৈঠকৰ প্ৰস্তাৱ দিয়া হৈছিল। বন্ধুসকল, তাৰ পিছত ৪ নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছৰ আতংকৰ মাজতে পুনৰ বিতৰ্ক আৰম্ভ নাগৰিকত্ব সংশোধনী আইন ২০১৯ক লৈ। কৰোনা আতংকৰ মাজতে পুনৰ বিতৰ্ক আৰম্ভ নাগৰিকত্ব সংশোধনী আইন ২০১৯ক লৈ। নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ বিৰুদ্ধে পুনৰ সৰব হৈছে দেশৰ দলসমূহ। এই আইনৰ তীব্ৰ বিৰোধিতা কৰি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে তৃণমূল কংগ্ৰেছে। তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি কয় যে সংসদ কপাই দীঘল বক্তব্য দি এই সাম্প্ৰদায়িক আইনখন গৃহীত কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। এতিয়া তেওঁ ক'ত? আইন হ'ল পিছে নাই নীতি। নীতি অবিহনে আইন কাৰ্যকৰী হ'ব নোৱাৰে। সেইবাবে চৰকাৰে আইনখন প্ৰত্যাহাৰ কৰা উচিত। উল্লেখযোগ্য যে ৬ মাহৰ পূৰ্বে ১২ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন ২০১৯ গৃহীত হৈছিল। নিয়ম অনুযায়ী আইন গৃহীত হোৱাৰ ৬ মাহৰ ভিতৰত পূৰ্ণাংগ নীতি প্ৰস্তুত কৰিব লাগে। বন্ধুসকল, তাৰ পিছৰ ৫ নম্বৰ খবৰটিয়ে হৈছে হাইড্ৰক্সি ক্লৰোকুইন পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰে বিশ্ব স্বাস্থ্য সংস্থাই। কৰোনা চিকিৎসাৰ বাবে পুনৰ মেলেৰিয়াৰ ঔষধ হাইড্ৰক্সি ক্লৰোকুইন পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰে বিশ্ব স্বাস্থ্য সংস্থাই। বুধবাৰে এই কথা ঘোষণা কৰে বিশ্ব স্বাস্থ্য সংস্থাই। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰছ আধানম গেব্ৰেয়েছে কয় যে হাইড্ৰক্সি ক্লৰোকুইন পৰীক্ষামূলকভাৱে ব্যৱহাৰ বন্ধ কৰাটোৰ প্ৰয়োজন নাই। গেব্ৰেয়েছে টুইট কৰি কয় যে ক'ভিড-১৯ চলিডাৰিটি ট্ৰায়েল ডেটা ছেফটি এণ্ড মনিটৰিং কমিটিয়ে দিয়া তথ্য অনুসৰি পৰীক্ষামূলক প্ৰয়োগ উন্নত কৰাৰ প্ৰয়োজন নাই। হাইড্ৰক্সি ক্লৰোকুইনৰ ব্যৱহাৰৰ সকলো ধৰণৰ পৰীক্ষাৰ পিছত কৰিবলৈ কৈছে কাৰ্যকৰী সমিতিয়ে। উল্লেখযোগ্য যে হাইড্ৰক্সি ক্লৰোকুইন কৰোনা ৰোগত ব্যৱহাৰ কৰিলে পাৰ্শ্বক্ৰিয়া হয় বুলি যোৱা ২৫ মে তাৰিখে বিশ্ব স্বাস্থ্য সংস্থাই হাইড্ৰক্সি ক্লৰোকুইনৰ ব্যৱহাৰত স্থগিতাদেশ দিছিল। বন্ধুসকল, তাৰ পিছত ৬ নম্বৰ খবৰটিয়ে হৈছে যিকোনো মুহূৰ্ততে ভাৰতক প্ৰত্যাৰ্পণ কৰা হ'ব বিজয় মালিয়াক। পলাতক ভাৰতীয় ব্যৱসায়ী বিজয় মালিয়াক যিকোনো মুহূৰ্ততে ভাৰতক প্ৰত্যাৰ্পণ কৰা হ'ব। শীৰ্ষ চৰকাৰী সূত্ৰৰ ভিত্তিত প্ৰকাশিত বাতৰিত কোৱা হৈছে যে ভাৰতলৈ মালিয়াৰ প্ৰত্যাৰ্পণ বিষয়ক আইনী প্ৰক্ৰিয়াসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈছে।
ভাৰতলৈ প্ৰত্যাৰ্পণক প্ৰত্যাহ্বান জনাই মালিয়াই ইউকেৰ শীৰ্ষ আদালতত কৰা আবেদন যোৱা 14 মেত খাৰিজ হৈছিল। অৱশ্যে মালিয়াক কোনদিনা প্ৰত্যাৰ্পণ কৰা হ'ব সেই কথা এতিয়াও প্ৰকাশ পোৱা নাই। প্ৰাক্তন সাংসদ সুৰা সম্ৰাটৰূপে জনাজাত মালিয়াৰ বিৰুদ্ধে 9,000 কোটি টকাৰ জালিয়াতিৰ অভিযোগ আছে। মালিয়াই অতি কমেও 17টা ভাৰতীয় বেংকক জালিয়াতি কৰিছিল। মালিয়াই তেওঁৰ বিৰুদ্ধে গোচৰ উঠাই লোৱাৰ বিনিময়ত 100% লোন ঘূৰাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দি আহিছিল। 14 মেত আদালতৰ নিৰ্দেশৰ পিছতো মালিয়াই একেই প্ৰস্তাৱ দোহাৰিছিল, কিন্তু ভাৰত চৰকাৰ তেওঁৰ প্ৰস্তাৱত মান্তি হোৱা নাই। CBIয়ে মালিয়া আৰু অন্যান্যৰ বিৰুদ্ধে 2017 চনৰ 24 জানুৱাৰীত চাৰ্জশ্বিট দাখিল কৰিছিল। একেই বছৰে তেওঁক প্ৰত্যাৰ্পণৰ বাবে CBIয়ে কৰা অনুৰোধৰ পিছতে মালিয়াক ইউকেৰ কৰ্তৃপক্ষসমূহে গ্ৰেপ্তাৰ কৰিছিল। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ বৃহৎ সিদ্ধান্ত। উপকৃত হ'ব কোটি কোটি মোবাইল গ্ৰাহক। টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া চমুকৈ ট্ৰায়ে গ্ৰহণ কৰিছে এক বৃহৎ সিদ্ধান্ত, যি সিদ্ধান্ত উপকৃত কৰিব দেশৰ কোটি কোটি মোবাইলৰ গ্ৰাহকসকলক। পিছে কি এই বৃহৎ সিদ্ধান্ত, কেনেদৰে উপকৃত হ'ব মোবাইল গ্ৰাহক? টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই জনোৱা অনুসৰি এতিয়াৰ পৰা ইচ্ছা অনুযায়ী প্ৰেৰণ কৰিব পাৰিব SMS। দিনটোত সীমাহীনভাৱে বিনামূল্যে প্ৰেৰণ কৰিব পাৰিব SMS প্ৰেৰণৰ বাবে নাথাকিব কোনো ধৰণৰ সীমাবদ্ধতা। ইয়াৰ পূৰ্বে এদিনত 100টাহে SMS প্ৰেৰণ কৰিব পাৰিছিল গ্ৰাহকে, আৰু ইয়াৰ বাদে 100টা SMSৰ পাছত অতিৰিক্ত প্ৰতিটো SMSত 50 পইচাকৈ ধন ভৰিব লাগিছিল। পিছে এতিয়াৰ পৰা টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া চমুকৈ ট্ৰাইৰ এই সিদ্ধান্তৰ পিছতে কোনো ধন ভৰিব নালাগে গ্ৰাহকে। ট্ৰায়ে 65 সংখ্যক সংশোধন মৰ্মে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। 2012 নিয়ম অনুসৰি 100টাৰ পাছত প্ৰতিটো SMSত ভৰিব লাগিছিল 50 পইচা। স্পাম SMS ৰোধ কৰিবৰ বাবে ট্ৰায়ে পূৰ্বে লৈছিল এই সিদ্ধান্ত। ট্ৰায়ে উল্লেখ কৰিছে যে স্পাম SMS ৰোধিবলৈ বৰ্তমানে পৰ্যাপ্ত প্ৰযুক্তি উপলব্ধ, যি প্ৰযুক্তি পূৰ্বে নাছিল। সেয়েহে SMSৰ ওপৰত আছিল এক সীমাবদ্ধতা। টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া চমুকৈ ট্ৰায়ে যদিও এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে, তথাপিও কেতিয়াৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'ব সেয়া এতিয়াও প্ৰকাশ কৰা নাই। বন্ধুসকল, তাৰ পিছৰ খবৰটিয়ে হৈছে বন্ধ হ'ল দেশৰ সবাতোকৈ ডাঙৰ চাইকেল নিৰ্মাণ প্ৰতিষ্ঠান। দেশৰ প্ৰসিদ্ধ চাইকেল কোম্পানী আটলছে তেওঁলোকৰ সকলোতকৈ ডাঙৰ কাৰখানাটোৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছে। ইয়াৰ ফলত এতিয়া কাৰখানাটোত কৰ্মৰত হাজাৰৰো অধিক শ্ৰমিক কৰ্মচাৰীয়ে ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে। কোম্পানীটোৱে আৰ্থিক সংকটত ভুগি কাৰখানাটো বন্ধ কৰি দিয়া বুলি উল্লেখ কৰিছে। বুধবাৰে আটলছ চাইকেলছ হাৰিয়ানা লিমিটেডে উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ চাহিদাবাদ স্থিত সবাতোকৈ ডাঙৰ কাৰখানাটোত এখন জাননী জাৰি কৰিছে। জাননীখনৰ জৰিয়তে কোম্পানীয়ে গভীৰ আৰ্থিক সংকটত ভুগি আছে বুলি উল্লেখ কৰে। জাননীখনত উল্লেখ আছে যে কোম্পানীৰ সকলো পুঁজি খৰচ হৈ গৈছে। কোম্পানীৰ হাতত এতিয়া দৈনিক খৰচৰ বাবেও নাই ধন। আমি এতিয়া কোম্পানী চলাব পৰা অৱস্থাত নাই। এই সন্দৰ্ভত কৰ্মচাৰী ইউনিয়নৰ এগৰাকী নেতাই কয় যে এই কাৰখানাটোত হাজাৰৰো অধিক কৰ্মচাৰীয়ে কাম কৰে। চাহিদাবাদ স্থিত আটলছৰ এই কাৰখানাটো 1989 চনৰ পৰাই চলি আছে। লকডাউনৰ আগতে প্ৰতি মাহে কাৰখানাত 2 লাখ চাইকেল নিৰ্মাণ হৈছিল। এতিয়া এনেদৰে হঠাৎ কাৰখানা বন্ধ হৈ গ'লে শ্ৰমিক কৰ্মচাৰীসকলৰ ভৱিষ্যত কি হ'ব, এই বুলিও ইউনিয়নৰ নেতাগৰাকীয়ে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে 3 জুনৰ দিনটো বিশ্ব চাইকেল দিৱস হিচাপে পালন কৰা হয়, আৰু সেই দিনটোতে ভাৰতত এটা প্ৰসিদ্ধ চাইকেল কোম্পানী হঠাৎ বন্ধ হৈ পৰা উপক্ৰম ঘটা কাৰ্যই সকলোকে চিন্তিত কৰি তুলিছে। বন্ধুসকল, তাৰ পিছৰ খবৰটিয়ে হৈছে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনা ভাইৰাছে। ৰাজ্যত 2000ৰ দিশে গতি কৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই। আজিৰ দিনটোত এই মুহূৰ্তলৈকে 47 গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী কৰোনা ভাইৰাছত। অসমত 1877লৈ বৃদ্ধি পালে কৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। আজিৰ দিনটোত বাতৰি প্ৰস্তুত কৰা সময়লৈকে 47 গৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰোনা ভাইৰাছৰ উপস্থিতি। আক্ৰান্তসকলৰ 33 গৰাকী হজাৰ, 6 গৰাকী ধেমাজিৰ, 4 গৰাকী বঙাইগাঁৱৰ, 3 গৰাকী বৰপেটা আৰু বাক্সা জিলাৰ এগৰাকী। বৰ্তমান 1457 গৰাকী লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 413 জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে। এতিয়ালৈ 4 গৰাকী ৰোগী মৃত্যুৰ মুখত পৰিছে। টুইটাৰ যোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, তাৰ পিছৰ খবৰটিয়ে হৈছে দেৱাশী গগৈৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 2 লাখ টকাৰ সাহায্য। আহতসকললৈ আগবঢ়ালে 25,000কৈ টকা। মৰিয়নিৰ গাভৰু পৰ্বতত সংঘটিত হোৱা ঘটনাত মৃত্যু হোৱা দেৱাশী গগৈৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 2 লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছে।
ঘটনাটোত আহত হোৱা আদিত্য দাস, ৰাজু বেদিয়া, সুমি কৰ্মী আৰু অশ্বিনী কন্দৰ পৰিয়াললৈ আগবঢ়োৱা হ'ব 25,000 টকাৰ সাহায্য। বুধবাৰে সন্ধিয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, অতিৰিক্ত উপায়ুক্ত তপন গোহাঁই, আটছা, আটাচু, আছু আদি বহুকেইটা সংগঠনৰ লগত হোৱা এখন আলোচনাত সৰ্বসন্মতিক্ৰমে লোৱা সিদ্ধান্ত মৰ্মে উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাটীয়ে এই ঘোষণা কৰে।